নমস্কাৰ নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন প্ৰথমটো বহাগ আহিছে আৰু এই আজি যেহেতু গৰু বিহু আৰু আজিৰ দিনটোত সোশ্যাল মিডিয়াত সকলোৱে জুবিন গাৰ্গক সুঁৱৰি সকলোৱে এটা কথাই লিখিছে যে এটো বহাগ আসলতে কেনেকুৱা এটা বহাগ আৰু ইতিমধ্যেই জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে এটা ফেসবুকত সোশ্যাল মিডিয়াত এটা খুব আবেগিক পোস্ট লিখিছে যে এবাৰ নিঠৰ বহাগ শূন্য বসন্ত আসলতে প্ৰত্যেকজন অসমবাসীয়ে আজিৰ দিনটোত জুবিন গাৰ্গক মনত পেলাইছে কাৰণ সীমাহীন ব্যস্ততা জুবিন গাৰ্গৰ আজিৰ দিনটোৰ পৰা হ'লহেঁতেন আৰু প্ৰত্যেক বছৰে এই যিমান বছৰ জুবিন গাৰ্গে সংগীতানুষ্ঠান কৰিলে অসমবাসী ৰাইজৰ মাজত 14 এপ্ৰিলৰ পৰাই তেখেতে নিজৰ সংগীতানুষ্ঠান আৰম্ভ কৰিছিল হয় লতাশিলত নহয় খাৰঘুলিত আৰু প্ৰত্যেক বছৰে হাজাৰ হাজাৰ লাখ লাখ জুবিন অনুৰাগীয়ে তেখেতক ওচৰৰ পৰা চাবৰ কাৰণে প্ৰতিকূল বতৰ নেউচি বুকা ডেন্স কৰি হেজন জুবিন গাৰ্গৰ অনুষ্ঠানত সকলো উপস্থিত হৈছিল এটা বেলেগ এটা পৰিবেশ আছিল কিন্তু এবাৰ কিবা যেন নাই সকলোৰে মনত তেনেকুৱা আহিছে আৰু নিঠৰ বহাগ শূন্য বসন্ত সঁচাকৈ এই সময়ছোৱাত প্ৰকৃতিৰ নিয়ম মানি আসলতে বসন্ত আহিছে গছ গছনিও নিজৰ ৰং খলাইছে কিন্তু আমাৰ অসমবাসী ৰাইজে আসলতে এবাৰ মনৰ পৰা যেন এবাৰ মানি ল'ব পৰা নাই যে বহাগ আহিছে কাৰণ জুবিনবিহীন বহাগত কোনো সুখী নহয় আৰু অসমবাসীৰ মনত সেই পূৰ্বৰ দৰে উৎসাহ নাই সকলোৰে মনত এক শূন্যতা আছে কাৰণ 19 ছেপ্টেম্বৰৰ সেই অভিশপ্ত দিনটোৰ আগলৈকে আসলতে কোনোৱে ভবা নাছিল যে এইবাৰ বহাগ বিহুত মঞ্চ সলনি কৰিবলৈ জুবিন গাৰ্গ নাথাকিব আৰু যিবোৰ মঞ্চ আছিল য'ত 10-15 বছৰ ধৰি জুবিন গাৰ্গে প্ৰত্যেক বছৰে সংগীতানুষ্ঠান পৰিবেশন কৰিছিল তেওঁলোকেও আশা কৰিছিল যে এবাৰ জুবিন গাৰ্গ আহিব কিন্তু দুখৰ কথা যে জুবিন গাৰ্গ নাই আৰু সেই কাৰণে এবাৰ বহাগ নিষ্প্ৰভ চৌদিশে এক শূন্যতা আছে বহু বিহু কমিটিয়ে ইতিমধ্যে বিহু বাতিল কৰি পেলাইছে আৰু যিকেইখন বিহু কমিটিয়ে পাতিব তেওঁলোকেও অনুষ্ঠুপীয়াকৈ পাতিব মুকলি বিহুৰ ক্ষেত্ৰত সেই এটা অনুষ্ঠুপীয়া পৰিবেশ আহি পৰিছে লতাশিলতো যেনেকুৱা ধৰণৰ পৰিবেশ আগত থাকে এবাৰ দেখিবলৈ পোৱা নাই বা ৰাজ্যৰ আন যিবোৰ মুকলি বিহু থাকিব তাতো সেই এক হেমেকা পৰিবেশ কাৰণ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ নাই আৰু জুবিন গাৰ্গক অবিহনে আসলতে 1992 চনৰ পৰা যেতিয়া তেখেতে আৰম্ভ কৰিলে আসলতে সংগীতানুষ্ঠান তেখেতে এলবাম ৰিলিজ কৰিলে তাৰ পিছত যেতিয়া তেখেতে বিহু প্ৰগ্ৰাম কৰিবলৈ আৰম্ভ কৰিলে সংগীতানুষ্ঠান কৰিবলৈ আৰম্ভ কৰিলে তাৰ পাছত কিন্তু 2 এবছৰ বাদ দি প্ৰত্যেক বছৰে জুবিন গাৰ্গ আছিল আৰু তেখেত কায়িকভাৱে যেতিয়া আছিল তেখেতে সংগীতানুষ্ঠান পৰিবেশন নকৰিলেও তেখেত চৰ্চাত আছিল আটাইতকৈ ডাঙৰ কথা যে প্ৰত্যেক বছৰত জুবিন গাৰ্গৰ এই সময়খিনিত কন্ট্ৰভাৰ্সিৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ মাধ্যমেৰে জুবিন গাৰ্গ চৰ্চাত আছিল কিন্তু দুখৰ কথা যে এবাৰ জুবিন গাৰ্গ নাই যথেষ্ট লোকে কমেন্ট কৰিছে আপোনালোকে কমেন্ট কৰি জনাব পাৰে মই যেহেতু সোশ্যাল মিডিয়াত জুবিন অনুৰাগীসকলে লিখি আছে যে এটো এবাৰ বহাগ যেন পূৰ্বৰে নহব কাৰণ সংগীতানুষ্ঠানত যেটো উৎসাহ দেখা পোৱা যায় জুবিন গাৰ্গৰ সংগীতানুষ্ঠান বুলি ক'লে মানুহ যিদৰে হিলডল ভাঙি আহে সেই পৰিবেশ এবাৰ নাথাকিব আমাৰ মাজত আমাৰ সংগীতৰ নক্ষত্ৰজন নাই যিজনক লৈ আমি গৰ্ব অনুভৱ কৰিছিলো আৰু প্ৰত্যেক বছৰে বিহুত তেখেতক চাবলৈ যি ধৰণৰ পাৰ ভঙা উৎসাহ দেখিবলৈ পাইছিলো এবাৰ সেইবোৰ নাই আৰু তাৰ মাজতেই সেই প্ৰাণৰ শিল্পীজনক আসলতে প্ৰথমটো বহাগৰ বিহুত কাৰণ আমি ইতিমধ্যেই মাঘৰ বিহু যেটো পাৰ হৈ আহিলে তাতো এক শূন্যতা দেখিবলৈ পোৱা গৈছিল মানুহে অনুষ্ঠুপীয়াকৈ পাতিলে কিন্তু বহাগ বিহু বুলি ক'লে এটা পৃথক আছিল কাৰণ জুবিন গাৰ্গে এই এপ্ৰিলৰ আজিৰ তাৰিখৰ পৰা প্ৰায় 1.5 মাহলৈকে জুবিন গাৰ্গে সংগীতানুষ্ঠান কৰিছিল 30ৰ পৰা 40খন সংগীতানুষ্ঠান কৰিছিল আৰু এই সময়ছোৱাত তেখেতক ওচৰৰ পৰা চাবৰ কাৰণে বহু বিতৰ্ক আহিছিল জুবিন গাৰ্গৰ সংগীতানুষ্ঠানত এছাম উশৃংখল যুৱকৰ বুকা ডেন্সক লৈ একাংশই তেতিয়া বিগত বৰ্ষলৈকে সকলোৱে সমালোচনা কৰিছিল কিন্তু এবাৰ সমালোচনা কৰিবলৈ সেই মানুহজন নাই সমালোচকসকলৰ কাৰণে শূন্যতা থাকিব বুদ্ধিজীৱীসকলৰ কাৰণে শূন্যতা থাকিব যিবোৰ মানুহে তেখেতক সমালোচনা কৰিছিল তেখেতক সমালোচনা কৰিয়েই তেওঁলোকে জীয়াই আছিল তেওঁলোকে এবাৰ বুজি পাব যে এবাৰ সঁচাকৈ বহাগ নিঠৰ আৰু বসন্ত একেবাৰে শূন্য ইতিমধ্যে গৰিমা শইকীয়া গাৰ্গৰ ফালৰ পৰা এই পোষ্ট আহিছে ইতিমধ্যে মঞ্চ সলনি কৰিবলৈ হাৰ্ট অফ জুবিন গাৰ্গ জনাই সেই কথা আজিৰ পৰা আসলতে সকলো উপলব্ধি কৰিছে আৰু বহুকেইজন জুবিন অনুৰাগীয়ে লিখিছে যে জুবিন গাৰ্গৰ যিখন বিহুৰ বছৰত তেখেতে য'ত ক'ত সংগীতানুষ্ঠান কৰিব যিখন লিষ্ট ওলাই সেই লিষ্টখন আসলতে তালিকাখন ইতিমধ্যে সকলোৱে শ্বেয়াৰ কৰি আছে আৰু সকলোৱে বিচাৰিছে যে
য'তে জুবিন গাৰ্গ আছে তাৰ পৰাই অসমবাসীৰ লগত যাতে তেখেত সংযুক্ত হৈ থাকক আৰু তেখেতৰ গীতেৰে আচলতে আজি পুৱাৰ ভাগৰ পৰা নিউজ 18 অসম নৰ্থ ইষ্ট আমি টিভিত সম্প্ৰচাৰ কৰি আছো গৰু বিহুৰ যি পৰিৱেশ আমি দেখুৱাই আছো সহা অসমীয়াই পাতি আছে তাতো প্ৰত্যেকজন অসমবাসীৰ মুখত জুবিন গাৰ্গৰ কথা জুবিন গাৰ্গৰ গীত জুবিন গাৰ্গৰ গীতেৰে তেখেতলোক আগবাঢ়িব বিচাৰিছে আৰু সকলোৱে জুবিন গাৰ্গক মনত পেলাইছে কিন্তু কাৰো মনত ৰং নাই আৰু কাৰো মুখত হাঁহি নাই কাৰণ এবাৰ জুবিন গাৰ্গে নাই আৰু মই ইতিমধ্যে কৈছো যে এনেকুৱা সময়ত আজি যেটো 14 এপ্ৰিল প্ৰথম বিহুৰ গৰু বিহু যেটো আজিৰ দিনটোৰ পৰাই কিন্তু জুবিন গাৰ্গে সংগীতানুষ্ঠান আৰম্ভ কৰিছিল প্ৰত্যেক বছৰত আৰু সদায় তেখেতৰ দুখন প্ৰগ্ৰাম কেতিয়াবা এখন প্ৰগ্ৰাম এনেকুৱা ধৰণৰ প্ৰগ্ৰাম আছিল অনুষ্ঠান আছিল আৰু ন পুৰণি গীত লৈ জুবিন গাৰ্গ আমাৰ মাজলৈ আহিছিল কিন্তু এবাৰ দুখৰ কথা পৰিতাপৰ কথা যে জুবিন গাৰ্গ আমাৰ মাজত নাই আৰু তেনেকৈ মুনিন্দ্ৰ কুমাৰ চহৰীয়া লিখিছে বাকিবিলাকে নকৰে নেকি বাকিবিলাক শিল্পীৰ কথা বহুত পৃথক হয় আৰু জুবিন গাৰ্গ পৃথক হয় আপুনি হয়তো জানে আৰু যথেষ্ট সংখ্যক শিল্পী আছে কোনোবাই কৰিব কিন্তু জুবিন গাৰ্গ অবিহনে জুবিন গাৰ্গৰ যেটো ঠাই আছে মঞ্চত হেতু কোনোৱে পূৰণ কৰিব নোৱাৰে লাগিলে জুনেই তাত নাহক সমীৰ মণ্ডল লিখিছে #জাষ্টিছ ফৰ জুবিন গাৰ্গ আজিফা বেগমে কমেন্ট কৰিছে প্ৰাইজেট লহকৰে কমেন্ট কৰিছে যে জুবিন গাৰ্গক সকলোৱে এবাৰ তেখেতৰ অনুপস্থিতি তেওঁ যে নাই হেতু বাৰুকৈ অনুভৱ কৰিছে কাৰণ বহাগ আহিছে আৰু তেখেতৰে আটাইতকৈ বেছি যি গীত আছে বিহু গীত বৰ্তমান যদি ক'বলৈ যাম যি পূৰ্বৰ যিসকল লোক আছিল খগেন গগৈ বিপুল চেতিয়া ফুকন যিসকলে বিহুক দীৰ্ঘদিন ধৰি তেওঁলোকে কাম কৰি আহিছে বিমান বৰুৱা কিন্তু তাৰ মাজতো কণ্ঠদান কৰাৰ ক্ষেত্ৰত যদি ক'বলৈ যাম এই যেতিয়াৰ পৰাই বিহুৰ বজাৰখন আৰম্ভ হৈছিল যেতিয়াৰ পৰাই জুবিন গাৰ্গে আচলতে গীত গাবলৈ আৰম্ভ কৰিলে আৰু তেতিয়াৰ পৰা কিন্তু আটাইতকৈ বেছি জনপ্ৰিয় গীত থকা মানুহজন এই জুবিন গাৰ্গ আছিল কিন্তু তেওঁ অনুপস্থিতিত তেওঁ গীতসমূহৰ মাজেৰে তেখেতক সকলোৱে সুঁৱৰিছে নিউজ 18 অসম নৰ্থ ইষ্টও আমাৰ ফালৰ পৰাও আমি জুবিন গাৰ্গলৈ এই বিহুৰ এই মুহূৰ্তত তেখেতক মনত পেলাইছো আৰু কাৰণ কৈছো যে এবাৰ চেপন যিখন কেন্দ্ৰীয় বিহুতলী আছে যিখন অত্যন্ত এখন ডাঙৰ বিহু পাতে প্ৰত্যেক বছৰে জুবিন গাৰ্গ তালৈ যায় আৰু অন্য শিল্পী সকলো গৈছিল উজনিৰ সময় অন্যতম এখন ডাঙৰ বিহু চেপন বিহু ইতিমধ্যে তেওঁলোকে বিহু নাপাতো বুলি কৈছে বেলতলা যিখন বিহু আছিল য'ত জুবিন গাৰ্গ প্ৰত্যেক বছৰে তাত অতিথি হৈ যায় আৰু সেই বিহু কমিটিৰ লগত বা সেই ৰাইজৰ লগত জুবিন গাৰ্গৰ এক নিবিড় সম্পৰ্ক এৰাব নোৱাৰা এক সম্পৰ্ক আছিল আৰু সেই বিহুখনৰ ইতিমধ্যে তেওঁলোকৰ বিহু বাতিল কৰিছে লতাশিলৰ বিহুত কোৱা হৈছে যে পূৰ্বৰ দৰে নাথাকিব সেই মাদকতা অনুচুপীয়াকৈ কৰি থোৱা হ'ব কাৰণ জুবিন গাৰ্গ অবিহনে অসমবাসী ৰাইজে এতিয়ালৈকে আচলতে মানি ল'ব পৰা নাই যে জুবিন গাৰ্গ নাই আৰু ৰঙৰ যি আমাৰ ৰঙালী বিহু আছে সেই ৰঙালী বিহুটো কোনোৱে অন্তৰৰ পৰা আচলতে পাতিব পৰা নাই সকলোৰে মনত এটা কোনত এটা দুখ আছে যে প্ৰাণৰ শিল্পীজন নাই আৰু সেই কাৰণে আজি জুবিন অনুৰাগীসকলে লিখি আছে সকলোৱে যে #জাষ্টিছ ফৰ জুবিন গাৰ্গ এই বিহুৰ দিনটোতো সকলোৱে এই শূন্যতাৰ মাজতো জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে আৰু জুবিন ক্ষেত্ৰতো পুৱাৰ পৰা দেখিবলৈ পোৱা গৈছে যে বিভিন্ন প্ৰান্তৰ পৰা জুবিন অনুৰাগীসকল জুবিন ক্ষেত্ৰলৈ আহিছে তেখেতক গামোচা দিছে তেখেতক বিহুৱান দিছে আৰু প্ৰাণৰ শিল্পীজনক সকলোৱে শ্ৰদ্ধা জ্ঞাপন কৰিছে জনাইছো তাৰ মাজতেই গৰিমা শইকীয়া গাৰ্গৰ এটা পোষ্ট আহিল য'ত তেওঁ লিখিছে যে এবাৰ নিঠৰ বহাগ শূন্য বসন্ত কেনেকৈ জুবিন অবিহনে ৰঙালী বিহু পাতে সমগ্ৰ অসমবাসী ধন্যবাদ